চক তেওঁলোকে 2000 আগতো তেওঁলোকে ইলেকশ্যনতো তেওঁলোকে বৈঠক কৰিছিলে। এই গোটেই কথাটো মই আপোনাক কৈছোঁ যে এতিয়া অখিল গগৈ কথাটো হ'ল কি বিজেপিক মাৰিব লাগে। বিজেপিয়ে কৰা ডেভেলপমেণ্টখিনিত তেওঁ আজি ভাল পোৱা নাই। এই কথাটোকে আজি প্ৰমাণ হৈ গৈছে। সেইকাৰণে তেওঁ বাঘে চাগে পানে গোটেইখিনি একাকাৰ হৈছে। যি কংগ্ৰেছে তেওঁ নিজে ভাষাতে কৈছে যে 20 বাৰ তেওঁক জেল দিলে, আজি সেই কংগ্ৰেছৰ লগত তেওঁ আজি মিত্ৰতা কৰিছে। এই কথাবিলাক আপোনালোকে যদি ভালকৈ অলপ বিশ্লেষণ কৰি চায়, অখিল গগৈ পলিটিকেল আইডিঅলজিটো কি এইটো আজিৰ ডেটত কোনেও বুজি নাপায়। এনেই যদি হোটেলখনত কাম নাই বুলি ৰিলেক্স কৰিবলৈ গৈছে তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। কিন্তু পলিটিকেল এনালিচিছ কৰিবৰ কাৰণে এটা বেছ লাগে। সেই বেছটো কালি ডেটত কোনো ধৰণৰ কোনো কথা আছে বুলি মই নাভাবোঁ। যোৱাকালি মিটিংখনতো নাই আৰু আজি মিটিঙতো নাই। আৰু তেওঁলোকে আহিছে গৈছে, কিন্তু আপোনালোকে সুধিছে কাৰণে কৈছোঁ যে এনেই ধৰক কোনো তাত আলোচনা কৰিবলগীয়া একো কথা নাই। কিন্তু যদি পলিটিকেল কথা চিন্তা চৰ্চা কৰিছে, এইটো এটা গছত কঁঠাল নুঠত তেল নখাওঁতে চেল বেল। আৰে উপনিৰ্বাচনৰ কথাটো চৰ্চা কৰিবলৈ হ'লে তেওঁলোকে বুনিয়াদটো কি বুলি ল'ব? কোনটো উপনিৰ্বাচনক লৈ কৰিব? ক'ৰ পৰা আৰম্ভ কৰিব তেওঁলোকে? আৰে ৰিজাল্টে ওলোৱা নাই। আপোনাৰ বাচ্চা জন্মই হোৱা নাই, আপুনি ল'ৰা নে ছোৱালী কেনেকৈ কথা ক'ব? তেনেকুৱা ধৰণৰ কথা এটা নহ'ল জানো? বস্তুটো ৰিজাল্টটো ওলাই ল'ব দিয়ক। তেওঁলোকে 4জন যে বহিছে, বহি এই কথাবিলাককে আমাক দেখুৱাব খুজিছে যে আমি এটা উই আৰ ৰেডি ফৰ দি গভৰ্ণমেণ্ট। এই ধৰণৰ কথাই নহয় কথা। অসমৰ ৰাইজে বুজি পাইছে। নাই ইয়াত চক একো কথা লাভ নাই। 11+ হৈ আছে। আমি ট্ৰাই কৰি আছোঁ বাকচৰ ভিতৰত থকা বস্তুটোকে আমি পাগুলি আছোঁ ছবি 12 আৰু 13 হ'ব নেকি বুলি। আৰু তেওঁলোকে কি চিন্তা চৰ্চা কৰিছে? কাৰণ ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ, এটা 140 বছৰীয়া দলৰ প্ৰেচিডেণ্ট এজনে ডিব্ৰুগড়লৈ গৈছিলে। তেওঁ কি হ'ব ৰিজাল্ট? মোৰ নিচিনাকৈ বুকুত হাত থৈ কওক যে 2 লাখ ভোটত জিকিম বুলি ক'ব পাৰিব? 1 লাখ ভোটত জিকিম বুলি ক'ব পাৰিব? সেইটোতো তেওঁ ক'ব পৰা নাই যে ডিব্ৰুগড় ৰিজাল্ট ভাল হ'ব। আৰে চালে বেৰে কোবোৱা কথা আজি সংবাদ মাধ্যমৰ আগত কেলৈ কৈছে? মোৰ কথা হ'ল কি, যদি কনফিডেণ্টলি কোৱা, মই কেনেকৈ কৈছোঁ 4.5 লাখ হ'ব 5 লাখ ভোটত ডিব্ৰুগড় জিকিম? তেওঁ কৈছক, কোৱাত কি আপত্তি আছে? এই গোটেই কথাবিলাক এখন বিয়াৰ নিচিনা কথা বুজিছে। যেতিয়ালৈকে দৰা কইনা আপোনালোকৰ ঠিক নহয়, তাৰ আগতে আপোনালোকে হোম ক'ত পৰিব, ব্ৰাহ্মণ কোনজন হ'ব, কি দি পৰিব, সেইদিনাখন দৰা আইটেম কি খুৱাব, বুফে হ'বনে টেবুলত বহি খুৱাব, এই কথাবিলাক পাতি লাভ নাই। তেওঁলোকৰ আজি এই গোটেই কথাবিলাক হ'ল সেই তেনেকুৱা ধৰণৰ কথা হৈছে। আৰে দৰা কইনাই ঠিক হোৱা নাই, বিয়াই ঠিক হোৱা নাই, ডেটেই ঠিক হোৱা নাই। আৰে ৰিজাল্ট ওলাব, কোন জিকিব, কি কথা ঠিক কৰি লওক। চাব দেই, অসমীয়াত এটা কথা আছে, আগৰ গৰুক কিন্তু বাঘে খায়। জাকত যেতিয়া আগৰ গৰুটোকে প্ৰথমে বাঘে মাৰে। সেইকাৰণে বেছি খৰধৰ কৰিলে বিপদত পৰাহে চান্স থাকে। কোনখিনি ভোট লুৰিণজ্যোতি গগৈয়ে পাব আৰু কোনখিনি ভোট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পাব? লুৰিণজ্যোতি গগৈয়ে কোনখিনি ভোট পাব? 12,70,000 ভোট আজি বাকচত সোমাই আছে। মই ডিব্ৰুগড় সমষ্টিৰ কথা কৈছোঁ। মই ডিব্ৰুগড় সমষ্টিৰ কথা এইকাৰণেই কৈছোঁ যে ডিব্ৰুগড় সমষ্টিটোত মই আহে কোহে মই ডিব্ৰুগড় সমষ্টিৰ বিষয়ে মই জানো। সেইকাৰণেহে মই কৈছোঁ। মই যোৰহাটৰ বিষয় লৈ আপোনাক নাই কোৱা। 12,70,000 ভোট সোমাই আছে। মই আপোনালোকক আজিও কৈছোঁ 3.5 লাখতকৈ এটা ভোটো বেছি লুৰিণজ্যোতি গগৈ নাপায়। 1.5 লাখ ভোট আৰু 50 বঢ়াই দিয়ক, 2 লাখ ভোট ধানমাৰে পাব। 50,000 নটাত বাদ দিয়ক, তেতিয়াও 3 লাখ ভোটত জিকে সৰ্বানন্দ সোণোৱাল। তেতিয়াও 3 লাখ ভোটত জিকিব। আপোনালোকে কেলকুলেশ্যন কৰি লওক। 12,70,000 বাকীখিনি বাদ দিয়ক। হায়েষ্ট ভোট যদি 3.5 লাখ হয়, সৰ্বানন্দ সোণোৱালে যদি 6.5 লাখ পায়, তেতিয়াও আপোনাৰ 3 লাখ ভোটত জিকিব। এইটো কোনো কথা নাই, এইটো হ'বই নোৱাৰে। তেওঁ 3 লাখৰ তললৈ নাযায়, 3 লাখৰ ওপৰৰ ভোটত জিকিব। কিন্তু আৰু আমি বাকী যিখিনি কৈছোঁ মোৰ হিচাপত, মোৰ নিজৰ ব্যক্তিগত হিচাপ, এইটো জেনেৰেলাইজ কৰি কৈছোঁ আপোনালোকৰ আগত, ব্যক্তিগত হিচাপততো 4.5 লাখৰ ওপৰত জিকিব।